সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতি গঠন। শনিবাৰে চৰাইদেউ জিলাৰ নিমনাগড় সেউজী বিকাশ সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সাধাৰণ সভাত চৰাইদেউ জিলা সমিতিখন গঠন কৰা হয়। অসমৰ ভাষা সংস্কৃতিক এক উল্লেখযোগ্য অৱদান আগবঢ়াই অহা গৰিয়ামৰীয়াসকল আজিও বিভিন্ন দিশত বঞ্চিত আৰু অৱহেলিত হৈ আহিছে। গৰিয়ামৰীয়াসকলে বঞ্চিত হৈ অহা বিভিন্ন অভাৱ সমস্যাসমূহ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিবৰ বাবে গঠন কৰা হৈছিল সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। সেই উদ্দেশ্যৰে শনিবাৰে মীৰ ফয়জুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সাধাৰণ সভাত গঠন কৰা হ'ল গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলা সমিতি। গঠন হোৱা পৰিষদৰ মুছফিক হুছেইনক সভাপতি, ৰফিক আহমেদক কাৰ্যকৰী সভাপতি, শ্বৰিফুল হুছেইনক সাধাৰণ সম্পাদক, আমিৰুল হাজৰিকাক বিত্ত সম্পাদক, তাজৰিনা হাজৰিকা আৰু সুভানা হাজৰিকাক সাংস্কৃতিক সম্পাদিকা, সাবৰিনা দৌলা আৰু ছমিয়ন বেগমক শিক্ষা বিভাগৰ সম্পাদিকা, মীৰ ফয়জুৰ ৰহমানক মুখ্য উপদেষ্টা হিচাপে লৈ চৰাইদেউ জিলা গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদখন গঠন কৰা হয়। লগতে আৰকান আলী, ফৰিদ আলী, ইনাজ হাজৰিকাক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়। অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমতে আমাৰ চৰাইদেউ যিখন আহ্বায়ক কমিটি আছিল তেওঁলোকৰ আহ্বানমৰ্মে আমি অতিকে চৰাইদেউ জিলাৰ নিমনাগড় চিৰিং চাপৰি বিদ্যালয়ৰ প্ৰাংগণত চিৰিং পুখুৰী বিদ্যালয় প্ৰাংগণত উপস্থিত হৈ চৰাইদেউ সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ চৰাইদেউ জিলা সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰি দিয়া হ'ল। অনাগত দিনত সংগঠনৰ অংগ হিচাপে প্ৰসিদ্ধ চৰাইদেউ জিলাৰ ইতিহাস প্ৰসিদ্ধ চৰাইদেউ জিলাৰ সমিতিখনে আমাৰ অংগৰূপে কাম কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আজি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ জিলা কমিটিখন পূৰ্ণাংগৰূপে গঠন কৰা হয়। ইয়াতে উপস্থিত থকা জ্যেষ্ঠসকল সমগ্ৰ চৰাইদেউ জিলাৰ মৰাণকে ধৰি বিভিন্ন ঠাইৰ পৰা লাকুৱা আদি কৰি ঠাইৰ যিমানসকল ব্যক্তি আহিছিলে সকলোলৈকে শ্ৰদ্ধা নিবেদিছোঁ আৰু অনাগত দিনত আমাৰ সংগঠনৰ লগত থাকি আমাৰ জাতীয় স্বাৰ্থত কাম কৰি যাব বুলি আশা ৰাখিছোঁ আৰু আমাৰ যিমানসমূহ আৰ্থ-সামাজিককে ধৰি অন্যান্য সা সুবিধা আছে এই সা সুবিধাসমূহ যাতে তেওঁলোকে ল'ব পাৰে তাৰো আশা কৰিছোঁ আৰু অনাগত দিনত এই কমিটিখনে চৰাইদেউ প্ৰসিদ্ধ যি চৰাইদেউ জিলা এই চৰাইদেউ জিলাৰ সকলো কাম কাজ কৰি গৈ জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।